নমস্কাৰ, আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট আৰু সকলোকে মোৰ তৰফৰ পৰা লগতে মাই নিউজৰ সমূহ দৰ্শকক ভোগালী বিহু তথা উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। বৰ্তমান মই উপস্থিত আছো নগাঁৱৰ মীন বিভাগ কাৰ্যালয়ত। এয়া পৰিৱেশ দেখুৱাই আছো মীন বিভাগ কাৰ্যালয়ৰ পৰা। আৰু যিহেতু মীন বিভাগ কাৰ্যালয়ৰ পৰা আচলতে যি মাছৰ মূল্য নিৰ্ধাৰণ কৰা হয় আৰু ইয়াৰে পৰা আচলতে গ্ৰাহকসকল আছে, তেওঁলোকৰ যি মন পচন্দৰ মাছ তেওঁলোকে ক্ৰয় কৰি ইয়াৰ পৰা লৈ যায়। মই দেখুৱাই আছো এয়া আচলতে পুৱাৰ ভাগৰ পৰা আচলতে লানি নিচিকা ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু গ্ৰাহকে আহিছে, মাছ ক্ৰয় কৰি লৈ গৈছে। সেয়া পৰিৱেশ দেখুৱাইছো মীন বিভাগৰ পৰা। আমি কিছু যি ইয়াত বিক্ৰেতাসকল আছে, আমি বিক্ৰেতাসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এবাৰ মাছৰ মূল্য কেনেধৰণৰ আপোনাৰ? মাছৰ মূল্য আছে 400-500 টকা। এইটো মাছৰ মূল্য কিমান? এইটো টেকেৰা 400 টকা। 400 টকা কেজি। কিন্তু এইটো খুচুৰা মূল্যটো বেছি হ'ব নিশ্চয়। অকমান হ'লেও কমকে পায়। ইয়াততো কমে আছে। বিকেট কেনেকে? বিকেট আছে 300 টকা। নিশ্চয় ক'ব লাগিব যে আচলতে কিছু কমকে হ'লেও সকাহ পাব আচলতে যি উৰুকাৰ নিশা আচলতে সকলোৱে একেলগে লগে ভাগে খোৱাৰ এসাঁজ যি মনত পুহি ৰাখিছে। আৰু তাৰে আপোনাৰ আচলতে এই মীন বিভাগ কাৰ্যালয়তে সকলোৱে মাছ ক্ৰয় কৰিবলৈ আহে আৰু পৰিৱেশ দেখুৱাই আছো মীন বিভাগ কাৰ্যালয়ৰ পৰা। লগতে ক'ব লাগিব এয়া যি ভকুৱা মাছ আচলতে এনেধৰণে বিক্ৰেতাসকলে এনেকে ৰাখি থৈছে, গ্ৰাহকসকল আহি আছে ক্ৰয় কৰিবলৈ। আৰু মীন বিভাগ গৰাকী আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব, যিহেতু প্ৰতি বছৰে আচলতে ইয়াৰে পৰাই গ্ৰাহকসকল আহে, তেওঁলোকৰ মন পচন্দৰ মাছ ক্ৰয় কৰি লৈ যায়, এইবাৰ কেনেধৰণৰ মূল্য নিৰ্ধাৰণ কৰিছে আপোনালোকে? এইবাৰ আপোনাৰ কম ৰেটতে কৰা হৈছে, সুলভ মূল্যত কৰা হৈছে, বাহিৰৰ বজাৰতকৈ অলপ কম। আৰু ডিপাৰ্টমেণ্ট আৰু জিলা প্ৰশাসন মিলি পেলাই দামটো নিৰ্ধাৰিত কৰা হৈছে। আৰু গ্ৰাহকৰ ভিৰ ৰাতিপুৱাৰ পৰা যথেষ্টই, দেখি ভালেই লাগিছে। মানে উৰুকাৰ নিশা একেলগে এসাঁজ খাওঁ বুলি ক'লে সকলোৱে মীন বিভাগতে আহে। হয়, মানে যিমানে যি নহওক মাছটো উৰুকাৰ কাৰণে যেন মাছ তেনেকুৱা হ'লে ভাল লাগে। গতিকে গ্ৰাহকৰ ভিৰ দেখি ভাল লাগিছে, ৰাতিপুৱাৰ পৰা যেন একদম সন্তুষ্ট হৈ আহিছে, তেনেকুৱা ধৰণৰ এটা আমি অনুভৱ হৈছে। আৰু তো উৰুকাৰ এসাঁজ সকলোৱে মিলিজুলি খাবলৈ সকলোকে মানে আহ্বান জনাইছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু আপোনালোককো ভোগালী বিহুৰ ওলগ জনাইছোঁ। কিন্তু খুচুৰা বজাৰত নিশ্চয় অকণমান মূল্যটো বেছি কৰিছে। তেওঁলোকে কৰিবই আৰু মানে সেইকাৰণেতো আমি সেইটো ব্যৱস্থা ইয়াত কৰি দিয়া হৈছে, যাতে বাহিৰৰ খুচুৰা বেপাৰীতকৈ যাতে অলপ হ'লেও মানে 10-20 টকা যিয়ে নহওক কম হ'লেও মানে পায়, যাতে নহ'লেতো সেইটো পাৰ্থক্য নাথাকিলেতো নহ'ব ন, বেয়া হ'ব কথাটো। সেইটো কাৰণে ডিপাৰ্টমেণ্টৰ পৰা যিহেতু আমি এখন বজাৰ কৰা হৈছে, গতিকে বাহিৰৰ খুচুৰা বেপাৰীতকৈ অকণমান হ'লেও কম মূল্য দিবলৈ চেষ্টা কৰিছোঁ। আৰু নিশ্চয়কৈ আচলতে এই যি কম মূল্যত নিৰ্ধাৰণ কৰা হৈছে, মই পুনৰবাৰ মোৰ সতীৰ্থ গৰাকীক যি আচলতে যি মাছৰ এই যি বজাৰখন দেখাবলৈ চেষ্টা কৰিছে, আৰু এগৰাকী আৰক্ষী বিষয়াই যি মাছ ক্ৰয় কৰিছে, আমি তেখেতৰ পৰা সম্ভৱকৈ মন্তব্য ল'বলৈ চেষ্টা কৰিম। ছাৰ কি ক'ব, মাছ ক্ৰয় কৰিছে? সকলোকে নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকৰ চেনেলৰ নগাঁওবাসী তথা অসমবাসী ৰাইজক সকলোৰে আশা কৰিছো সকলোৰে দিন ভালে কুশলে যাব। ধন্যবাদ। কি মাছ ক্ৰয় কৰিলে? মই চিতল এটা ক্ৰয় কৰিলো আৰু ভোগৰ মাছ। ইয়াত ৰেটটো অলপ কম, বাকীতকৈ অলপমান কমকে পাইছো। হয়, বাহিৰত অলপ দামটো বেছি, প্ৰায় 100-150 টকামান বেছি, ইয়াত বহুত মানে অলপ কমত পাইছো। নিশ্চয়কৈ আচলতে সকলোৱে যি লগে ভাগে এসাঁজ খোৱাৰ যি হেঁপাহ থাকে, আৰু এই হেঁপাহৰ কাৰণে আচলতে ওলাই আহে মীন বিভাগ কাৰ্যালয়তে, নগাঁৱৰ মীন বিভাগ কাৰ্যালয়তে ওলাই আহে মাছ ক্ৰয় কৰিবলৈ। আৰু তাৰেই মই পৰিৱেশ কিছু দেখাবলৈ চেষ্টা কৰিলো, আৰু গ্ৰাহকসকল আছে, আমি দুই এটা মন্তব্য ল'বলৈ চেষ্টা কৰিম নিশ্চয়। কি ক'ব, মাছ ক্ৰয় কৰিবলৈ আহিছে যিহেতু উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। থেংক ইউ। মাছ চাইছো, ডাঙৰ মাছে আছে বাৰু। নিজৰ মন পচন্দৰ মাছ পাইছে? পাইছো। যেনেধৰণে তেওঁলোকে মূল্য নিৰ্ধাৰণ কৰিছে তেনেধৰণে পাইছে নে? তেনেকুৱা ধৰণে পাইছো বাৰু। ভাল লাগিছে, এইটো চৰকাৰে নিৰ্দিষ্ট এটা ৰেট ধৰি দিছে, সেইটো হিচাপতে
তেখেতলোকে দামটো কৈছে বাৰু বাকী ঠিকে আছে মাছ চাই ভালে লাগিছে ডাঙৰ ডাঙৰ মাছে আহিছে বাকী আপোনালোকলৈও বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিগৰাকী ক্ৰেতা গ্ৰাহকসকল আছে দাদা অকমান আহিব কি ক'ব আজি যিহেতু উৰুকা সকলোৱে এসাঁজ খোৱাৰ কাৰণে মীন বিভাগ কাৰ্যালয়তে যিহেতু অকমান হ'লেও কমকে পোৱা যায় কি মাছ ল'ব বুলি ভাবিছে তাকে আহিছো চাওঁ কি মাছ লওঁ ইয়াততো নিশ্চয় অকণ কমকে পাব হয় হয় কম বজাৰ থাকি কমেই পাম চাগে বেলেগৰ মুখতো শুনা পাইছো বজাৰ থাকি দাম কম আছে ইয়াত তাকে এইটো মিলভাৱে এটা মানে ভাল পদক্ষেপ লৈছে আমাৰ নগাঁও আৰু ৰহাত দুইটাতে বজাতে ইয়াত তাকে আহিছো চাওঁ বোলো নিশ্চয়কে পৰিৱেশ দেখুৱাই আছো আৰু ক'ব লাগিব যে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ কাৰণে ওলাই আহে মীন বিভাগ কাৰ্যালয়তে আচলতে এই মাছ ক্ৰয় কৰিবলৈ আৰু আপোনালোকক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলো মীন বিষয়া কাৰ্যালয়ৰ পৰা